আমি এটা ক্ষুদ্ৰ অনুষ্ঠান আমাৰ ব্লু ফাইন নাম দি ব্লু ফাইন নামেৰে নামাঙ্কিত কৰি বিশুদ্ধ খোৱা পানীৰ যি ব্যৱস্থা কৰিছোঁ এই বটলিং প্লান্ট ইয়াত সেয়া হ'ল আৰু এই তিনিটা আৰু প্লান্ট এইটো মেমৰিয়েল ইয়াতে গোটেইখিনি ফিল্টাৰ ব্যৱস্থা হয় ইয়াৰ পাছত ইয়ালৈ পানী আহে এইটোৰ পৰা একেবাৰে ফাইনেল ফিল্টাৰ সেই টেংকিলৈ যায় আৰু ইয়াৰ পাছত আমাৰ সেয়া বটল ফিলিং ষ্টেচন আৰু সেই বটল ফিলিং সেকশনত গৈ বটলবোৰ তাতে ধোৱা পখলাৰ পৰা ফিলিং হয় কেপিং হয় ইয়াৰ পাছত আমাৰ কেমিষ্ট যিজন আছে তেখেতে পানীটো টেষ্ট কৰাৰ পাছত এই ফিলিং হয় ফিলিং হোৱাৰ পাছত ইয়াত এই লাইটত চেক হয় ইয়াত এজন কেমিষ্ট থাকে তাৰপিছত আমাৰ ডেট মাৰ্কিং হয় তাত তাৰপিছত ইফালে সেয়া লেভেলিং হয় লেভেলিং হোৱাৰ পাছত আহি এয়া বটলখিনি ইয়ালৈ গৈ এইটো সম্পূৰ্ণ আমাৰ বটল যিটো আমাৰ কাৰ্টুন এই কাৰ্টুন পেকিং হয় আৰু পেকিং হোৱাৰ পাছত এইখিনিলৈ ডেলিভাৰী হয় ইয়াৰ পৰা আমাৰ যিসকল ইয়াত কৰ্মী আছে তেখেতলোকে কাৰ্টুনবিলাক লৈ আমাৰ নিৰ্দিষ্ট স্থানত জাপি থয় আৰু এয়া হ'ল আমাৰ ব্লয়িং মেচিন ইয়াতে বটলখিনি বনোৱা হয় আৰু বাহিৰত আৰু এটা ব্লয়িং মেচিন আছে আৰু আমাৰ যি 20 লিটাৰৰ জাৰ আৰু এই যিবিলাক আমাৰ পিফৰ্ম আছে এই পিফৰ্মখিনি ইয়াত বনোৱা হয় এই পিফৰ্মখিনি ইয়াত বটললৈ ৰূপান্তৰ হয় এই মেচিনৰ যোগে আৰু বাহিৰত এটা মেচিন আছে এই পিফৰ্মখিনি বটল হয় এই পিফৰ্মখিনি আমি বাহিৰৰ পৰা আনো গুৱাহাটীৰ কেনবিলাক 20 লিটাৰ ফিলিং সেকশন ইয়াত আছে এফালে জাৰখিনি সজোৱা আছে খুৱা গৰম পানীৰে জাৰবিলাক ধোৱা হয় তাৰপিছত ফিলিং কৰা হয় তাৰপিছত আমাৰ লেভেলিং হয় টেকিং হয় আৰু ইয়াত আমাৰ এই দুটা লেবৰেটৰী আছে এইটো হ'ল কেমিকেল লেব এই আমাৰ লেবৰ ব্যৱস্থা প্ৰতিদিনে দুবাৰ তিনিবাৰকৈ লেবত পানীবোৰ টেষ্ট কৰা হয় আৰু এইটো মাইক্ৰ'বায়'লজিকেল লেব ইয়াত টেষ্ট হয় এনেদৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ৰাইজৰ সঁহাৰি পাম বুলি ভাবিছোঁ এনেকুৱা ধৰণৰ বটল আৰু আমাৰ ইয়াত বটল এইখিনি হ'ল হাফ লিটাৰ বটল এয়া হাফ লিটাৰ 24 পিচকে পেকিং হয় আৰু আমাৰ ইফালে আছে 750 ml বটল এইখিনি হ'ল এয়া 24টাকে পেকিং হৈছে আৰু আমাৰ 750 ml স্কোয়াৰ সাইজৰ এটা ডিজাইন আছে এইখিনি আমাৰ ইয়াত এতিয়া ষ্টক এটু কম আছে এয়া হ'ল আমাৰ 750 ml স্কোয়াৰ বটল আৰু ইয়াৰ ওপৰত আমাৰ 1 লিটাৰ ৰাউন্ড বটল আছে আৰু 2 লিটাৰৰ আছে এই সকলোখিনি আমাৰ ইয়াত ব্যৱস্থা কৰিছোঁ আৰু আমাৰ এই ধলপুৰ চুটিয়া গাঁও ধলপুৰ NHৰ কাষতেই এই চুটিয়া গাঁৱত অৱস্থিত গণকদলনি পঞ্চায়ত পৰে কিন্তু ধলপুৰ চেণ্টাৰৰ নিচেই কাষতেই এই স্থানটো আমি নিৰ্ণয় কৰিলোঁ আৰু ইয়াৰ পৰা আমি ইয়াৰ মাৰ্কেটিং কৰাৰ ব্যৱস্থা কৰিছোঁ আজি ইয়াৰ শুভ উদ্বোধনী কৰিবলৈ আমি আগবাঢ়িছোঁ সেয়েহে আমাৰ ইয়াৰ নাম ৰাখিছোঁ ব্লু ফাইন আৰু আমাৰ দাম ইয়াত 24টা বটলৰ যি 750 mlৰ বটল সেয়া হ'ল 115 টকা কাৰ্টন আমাৰ ইয়াত আৰু হাফ লিটাৰৰ যি কাৰ্টন
এনেই খুচুৰা চেল হ'লে 110 টকা আৰু পাইকাৰীসকলে 100কে নিয়ে আৰু 1 লিটাৰৰ 90 টকা ইয়াত আৰু ডেলিভাৰী ৰেটটো আমাৰ ট্ৰেন্সপৰ্টেশ্যন চাৰ্জটো প্লাছ হয় এনেদৰেই দিবলৈ আৰম্ভ কৰিছোঁ।